মমি শৰ্মাই কবিতা আকাৰে সামাজিক মাধ্যমত নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰে এই কবিতা আকাৰে কিছু মনৰ কথা কি কলে মমি শৰ্মাই আমি পাঠ কৰিছো অলপ মনোযোগেৰে শুনিবচোন চলিছে দেখোতনো ৰামৰ ৰাজ্য ভাবিলে কিবা এটা লাগি যায় আশ্চৰ্য কাৰোবাক কাটে মাৰে কাৰোবাক ভাজে কোনোবাই জুতি লৈ উগাৰ মাৰি খালে তথাপিও কয় ৰামৰ ৰাজ্য চলি আছে সততা বিক্ৰী গল আঁচনিৰ কামত ইতিহাস বিক্ৰী হৈছে জালিয়তি নামত চোৰ ডকাইতে মিলি পাতিছে আইনৰ খেল যদি তুমি বাধা দিয়া যাব লাগিব জেল তথাপিও কয় ৰামৰ ৰাজ্য চলি আছে অশিক্ষিতে শিকাইছে জ্ঞানৰ ভাষা শিক্ষিতে লুটিছে সাধাৰণ জনতাৰ টকা দিনত হলে হুৰাপাইক পাইপ দি ধৰে ৰাতি হলে ওয়াইন শ্বপৰ পাৰমিট বিলাই ফুৰে তথাপিও কয় ৰামৰ ৰাজ্য চলি আছে মূল্যবৃদ্ধিয়ে দহিছে জনতাৰ বজাৰ বৰমুৰিয়াৰ চুক্তি প্ৰতিশ্ৰুতি এতিয়া সকলো অখাৰ অন্ধই খোজ কাঢ়ে বোবাই গান গায় চকু থকাই কৈছে যি পাইছো সেয়াই বহুত ভাল দুৰ্ভিক্ষ জনতাক বুৰ্বক বনাই অমৃত বৃক্ষ ৰুৱে তথাপিও কয় ৰামৰ ৰাজ্য চলি আছে সত্য বন্ধ হয় কাৰাগাৰৰ চুকত অসত্যই ঘূৰি ফুৰে অহংকাৰ ভাৱত মাছৰ তেলতে মাছ ভাজি দিছে আঁচনিৰ নাম প্ৰতিদিনে বঢ়াই দিছে বস্তুৰ দাম ঋণত ডুব গৈ বিক্ৰী কৰিছে জাতীয় সত্তা তথাপিও জানো বৰভাষণ মিছা কথা এৰিব পাৰিছে ইমানবোৰৰ পিছতো আমাৰ জনমুৰব্বীয়ে নিতৌ চিঞৰি ক'ব ধৰিছে চিন্তা নকৰিব ৰাইজ অকল অযোধ্যাতে নহয় প্ৰতিখন ৰাজ্যতে বৰ্তমান ৰামৰ ৰাজ্য চলি আছে আৰু এছাম গোবৰ ভক্ত বিবেকহীন ভক্তই হাততালি বজাই জয় শ্ৰী ৰাম বুলি কৈ দায়িত্ব সামৰিছে আবেগক এৰি বিবেকক ধৰক আঁচনিৰ নামত বিক্ৰী হ'বলৈ নিদিব নিজৰ অধিকাৰক জোৰ যাৰ মুলুক তাৰ আৰু বহুত হ'ল উঠি অহা প্ৰজন্ম দেখোন ৰখাতলৈ গ'ল হনুমান ভক্ত নহয় আমি বুকু ফালি দিম ৰামৰ বাবে আমি হেতু বান্ধিম এতিয়া চলিছে কেৱল ৰাৱণৰ ৰাজত্ব নিজেই হ'ব লাগিব এতিয়া ৰামচন্দ্ৰৰ অংশ কোনো নাই এতিয়া হনুমান ভক্ত তোক মাৰি মই খাওঁ এতিয়া ইয়াতেই চপা শক্ত যিমানেই নকওক কিয় ৰাম ৰাজ্য চলিছে তেন্তে সত্য ন্যায় আৰু অধিকাৰক কিয় বিক্ৰী কৰিছে দম আছে যদি দিয়ক আমাৰ প্ৰশ্নৰ উত্তৰ লাগে তাৰপিছত কওক ৰাম ৰাজ্য চলি আছে তেহে আমিও মানিম যে সঁচাকৈয়ে ৰাম ৰাজ্য চলি আছে